সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা আজি প্ৰায় ৩টা মাহ অতিক্ৰম কৰিলে আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ শান্তিবনত দুজন যুৱক আহি পেলাই উপস্থিত হৈছেহি নলবাৰীৰ পৰা সদূৰ নলবাৰীৰ পৰা শিৱসাগৰলৈ আপোনাৰ আহি পেলাই উপস্থিত হৈছে তেওঁলোকৰ উদ্দেশ্য হৈছে যে 1 লাখ গছ পুলি ৰোপণ কৰা এটা উদ্দেশ্য হৈছে আৰু এই বছৰ তেওঁলোকে যিহেতু আপোনাৰ এই বছৰত অকল নাহৰ পুলি তেওঁলোকে ৰোপণ কৰিব আৰু জুবিন দাৰ ন্যায়ৰ দাবীত তেওঁলোকে ৰাজপথত নামি আহিছে জুবিন দাৰ ন্যায়ৰ বাবে আগৰ পৰা যুঁজি আহিছোঁ আৰু যুঁজি থাকিম যেতিয়ালৈকে ন্যায় নাপাওঁ আমি ভাগৰা নাই আমি নাভাগৰো যেতিয়ালৈকে ন্যায় নাপাওঁ তেতিয়ালৈকে আমি যুঁজিয়ে থাকিম আৰু বেয়া লাগিছে এইটোৱে প্ৰথমত 10 তাৰিখ টাইম দিলে তাৰপিছত 8 তাৰিখ টাইম দিলে এতিয়া আকৌ 12 তাৰিখ টাইম দিছে মানে কিয় এনেকৈ খেল খেলি আছে ফুটবল নেকি এইটো ফুটবলৰ নিচিনা যে ফুটবল খেলি আছে তো সেইটো মানে ন্যায়টো আমি সোনকালে পাব লাগে তোমাৰ নাম হয় মোৰ নাম পংকজ ডেকা মোৰ ঘৰ নলবাৰী আমি জুবিন দাৰ প্ৰেমিক আমি প্ৰকৃতিৰ বন্ধু জীয়াই আছোঁ যদি আমি প্ৰকৃতিৰ বাবে জীয়াই আছোঁ গতিকে আমিও জীয়াই ৰাখিব লাগিব প্ৰকৃতিক আৰু সেই উদ্দেশ্য লৈয়ে সমগ্ৰ অসমতে আমি 1 লাখ গছৰ পুলি ৰোপণ কৰি আছোঁ এই যাত্ৰাৰ আজি আমাৰ 2 মাহ হ'ব লাহেকৈ আমি নাৰ্চাৰীৰ পৰা কিনি লৈছোঁ আৰু ইয়াত ৰাইজৰ সঁহাৰি আছে ৰাইজে সহায় কৰে সেনেকৈ লৈ আছোঁ আৰু যিহেতু দেখা গৈছে যে এইটো ছিজনত গছ পুলি ৰুলে প্ৰায় গছ পুলিখিনি মৰি যায় কি ধৰণে তোমালোকে গছ পুলিখিনি সংৰক্ষণ কৰিবা হয় আমি সেইকাৰণে স্কুল বা মন্দিৰ বা কলেজ মছজিদত সেনেকৈ ৰুই আছোঁ য'ত মানুহে সংৰক্ষণ কৰিব পাৰে আজি স্কুল এখনত গৈছোঁ আমি গছ পুলিটো ৰুইছোঁ তাত আমি 2য় 3য় শ্ৰেণীৰ ল'ৰা ছোৱালীখিনি আনি তেওঁলোকক ৰুব দিছোঁ তেওঁৰ নিজা হাতেৰে আৰু তেওঁলোকক কৈছোঁ যে এই গছ পুলিটো তোমালোকে ৰুলেই নহ'ব ইয়াত তোমালোকে দায়িত্ব ল'ব লাগিব যদি তোমালোকে এই গছ পুলিটো বচাই ৰাখিব পাৰিছা তেন্তে তোমালোকলৈ এটা বিগ উপহাৰ লৈ আহিম আৰু যদি তোমালোকে বচাই ৰাখিব পৰা নাই তেন্তে তোমালোকৰ পকেটৰ পইচাৰে আনি গছপুলি ৰোপণ কৰিব লাগিব সেনেকৈ কৈ কিনে আমি গছপুলিটো ৰোপণ কৰিছোঁ তেতিয়া সেই কণ ল'ৰা ছোৱালীখিনি অলপ কিবা মনত হাঁ বান্ধি লৈ সেই গছপুলিটো লৈ নিশ্চয়কৈ দায়িত্ব ল'ব আৰু এজন আছে আমাৰ লগত মহাদেৱ বৰ্মা ক'ত গছ পুলি ৰোপণ কৰিছে হয় আমাৰ প্ৰথমে আমি নলবাৰীৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ নলবাৰীৰ পৰা আমাৰ লোৱাৰ আছাম গোটেই ঘূৰিলোঁ তাৰপিছত আপাৰ আছামত কৰি আছোঁ আমি এতিয়া ডিব্ৰুগড় অভিমুখে যাম তোমাৰ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি মাজুলী হৈ পিনে আমি আকৌ নলবাৰী ওলাম তেজপুৰ হৈ পিনে কিমান দিনৰ ঘৰৰ পৰা ওলাই আহা আজি ঘৰৰ পৰা ওলাই আমাৰ 2 মাহ হ'বই আৰু আমি 12 অক্টোবৰ ওলাইছিলোঁ আজিতো 7 অক্টোবৰ হ'ল 7 ডিচেম্বৰ ইয়াতে আমি 5টা নাহৰ গছৰ পুলি ৰোপণ কৰিম জুবিন দাৰ স্মৃতিত যাতে জুবিন দা হৈ ইয়াতে জীয়াই থাকে যিহেতু জুবিন দাও আমাৰ শ্মশান বহুত বেছি ভাল পাইছিল সেইকাৰণে আমি জুবিন দাৰ স্মৃতি দিয়া 5টা নাহৰ গছৰ পুলি ইয়াতে ৰোপণ কৰিম হয় ইয়াত আপোনাৰ যি 5টা নাহৰ পুলি আপোনাৰ ইয়াত শান্তিবনত ৰোপণ কৰিব আৰু শিৱসাগৰকে ধৰি আপাৰ আছামৰ যে বিভিন্ন প্ৰান্তত তেওঁলোকে যাব আৰু তেওঁলোকে এই বছৰত মাত্ৰ নাহৰ পুলি ৰোপণ কৰিব আৰু অহা বছৰ আপোনাৰ বিভিন্ন ধৰণৰ ফল মূলৰ পুলি ৰোপণ কৰিব আৰু এই দুজন যুৱকে যি পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈ সেই পদক্ষেপ আদৰণীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত